নলবাৰীৰ মুকালমুৱাত সক্ষম অংগনাবাড়ী কেন্দ্ৰ মুকলি কৰিলে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুকালমুৱাস্থিত অংগনাবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰি আজি কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। নলবাৰী জিলাত মুঠ ৯৪টা সক্ষম অংগনাবাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে পদক্ষেপ লৈ মুকালমুৱাত সক্ষম কেন্দ্ৰ হিচাপে গঢ়ি তুলি আজি মাংগলিক কাৰ্যসূচীৰে মুকলি কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। অনুৰোধ জনাইছিলোঁ আপোনালোকক এই কামখিনি ভালকে কৰক আৰু হয়তো আমাৰ অনুৰোধ স্বীকাৰ কৰি আপোনালোকে কামখিনি ভালকে কৰিছে এই কথাটো মানিবই লাগিব যে সুন্দৰকৈ কাম কৰিছে আৰু যিটো যোৱাবাৰৰ CM ডেছবৰ্ডৰ ৰেংকিং সেইটোত নলবাৰী অসমৰ ভিতৰতো ৫ম স্থানত আছে। মুকালমুৱা ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰা পোষণ মাহৰ সামৰণি অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই অংশগ্ৰহণ কৰি অংগনাবাড়ী কৰ্মী সহায়িকাসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰে। বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শিৱানী বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে নলবাৰী জিলাৰ সমাজ কল্যাণ বিষয়া সুকন্যা দাস, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।